নলবাৰীৰ আনন্দ বিদ্যানিকেতনত আৰ্হি আৰু প্ৰকল্প প্ৰস্তুতকৰণ কৰ্মশালা। আৰু 10 জুলাইত দুদিনীয়াকৈ নলবাৰীৰ আনন্দ বিদ্যানিকেতনত আৰ্হি আৰু প্ৰকল্প প্ৰস্তুতকৰণৰ ওপৰত কৰ্মশালা এখনৰ আয়োজন কৰা হয়। বনগাঁও উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষ চিত্তৰঞ্জন শৰ্মাৰ আশীষ ধন্য হৈ পৰা উচ্চতৰ মাধ্যমিক চূড়ান্ত বৰ্ষত সফলতাৰে ফলাফল দেখুৱাবলৈ সক্ষম হোৱা বিজ্ঞান শাখাৰ 4 গৰাকী ছাত্ৰৰ সহযোগত নিকেতনখনত 6ষ্ঠ শ্ৰেণীৰ পৰা 9ম শ্ৰেণীত অধ্যয়নৰত একাংশ ছাত্ৰ ছাত্ৰীৰ মাজত এই কৰ্মশালাখন অনুষ্ঠিত কৰা হয়। বিজ্ঞানক অধিক মনোগ্ৰাহী কৰাৰ স্বাৰ্থত পৰিকল্পনা যুগুত কৰে প্ৰতিবেদক লাইভৰ সম্পাদক প্ৰধান তথা কুমাৰীকাটাৰ ভাৰত ডেকা একাডেমীৰ অধ্যক্ষ ৰূপক বৈশ্যই। উক্ত দুয়োটি দিনতে পুৱা 10 বজাৰ পৰা অধ্যক্ষ ৰূপক বৈশ্যৰ নেতৃত্বত প্ৰায় অৰ্ধশতাধিক ছাত্ৰ ছাত্ৰীক প্ৰশিক্ষণ প্ৰদান কৰে ক্ৰমে ভাৰ্গৱ দত্ত, সৌৰভ ডেকা, প্ৰাণজিৎ বৰ্মন আৰু ভাস্কৰ তালুকদাৰে। তাৰ পূৰ্বে বিজ্ঞান শিক্ষক পংকজ লোচন শৰ্মাই আঁতধৰা এক অনুষ্ঠান যোগে প্ৰতিগৰাকীকে একোখনি ফুলাম গামোচাৰে সাদৰ সম্বৰ্ধনা জনোৱা হয়। প্ৰাক্তন অধ্যক্ষা মাতাজী ৰীতা বৰুৱাই আদৰণি ভাষণ প্ৰদান কৰাৰ পিছত বনগাঁও উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষ চিত্তৰঞ্জন শৰ্মাই শুভেচ্ছামূলক ভাষণ প্ৰদান কৰে। অধ্যক্ষ ৰূপক বৈশ্যই বিজ্ঞান মনস্কতা তথা বিজ্ঞানৰ ব্যৱহাৰিক দিশৰ প্ৰয়োজনীয়তাৰ ওপৰত বক্তব্য প্ৰদানেৰে ছাত্ৰ ছাত্ৰীসকলক উৎসাহিত কৰে। নিকেতনখনৰ অধ্যক্ষ অচ্যুত কলিতাই কৰ্মশালাখন সুচাৰুৰূপে পৰিচালিত হোৱাত আনন্দ প্ৰকাশ কৰি ধন্যবাদ আৰু কৃতজ্ঞতা প্ৰকাশেৰে বক্তব্য প্ৰদান কৰে। সহকাৰী শিক্ষক বিমল ডেকা, শান্তনু শৰ্মা, ৰূপক ৰায়মেধি আৰু মানৱ তালুকদাৰৰ সহযোগত সফলতাৰে সম্পন্ন হোৱা কৰ্মশালাৰ বাবে বাবাজী স্বামী বৰুণ আনন্দে সন্তোষ প্ৰকাশ কৰি শলাগ লয়। বিজ্ঞানে মানে জীৱন, বিজ্ঞানৰ বুকুতেই সৃষ্টি আৰম্ভ হৈছে, গতিকে বিজ্ঞানক এৰি জীৱন চলিব নোৱাৰে। অতি বিজ্ঞান লাগিব আৰু বিজ্ঞান মনস্কতা গঢ়ি তুলিবলৈ প্ৰথম হাতে কামে কৰি সিহঁতে বিজ্ঞানৰ প্ৰতি ধাউতি বঢ়াব লাগিব। সেইটোৱে উদ্দেশ্য আগত ৰাখি আমি আনন্দপুৰমৰ দ্বাৰা পৰিচালিত এই আনন্দ বিদ্যানিকেতনৰ এইখন কৰ্মশালা আমি পাতিছোঁ। 2-এটা কৰ্মশালা ইতিমধ্যে হৈ গ'ল। যোগৰ কৰ্মশালা হয়, যোগ আধাৰিত বিদ্যালয়খন বিজ্ঞানৰ কৰ্মশালা। গতিকে আমিতো সুখী এইকাৰণে হৈছোঁ যে ল'ৰা ছোৱালীখিনি সঁচাকৈ কিবা পাইছে। ইয়াৰ পৰা হয়তো তেওঁলোকে নিজৰ উদ্ভাৱনী শক্তিক বিকশিত কৰাৰ এটা সুযোগ তেওঁলোকে যদি ল'ব বিচাৰে পাৰিব বুলি মই আশা ৰাখিছোঁ। আৰু লগতে এইখিনি কথা কওঁ যে বিজ্ঞান জানিলেই কিন্তু বিজ্ঞান মনস্কতা নহয়। বিজ্ঞান মনস্কতা কৰিবলৈ হ'লে ল'ৰা ছোৱালী নহয়, আমাৰ প্ৰত্যেকৰে মনত একচুৱেলি প্ৰশ্ন উদয় হ'ব লাগে, কৌতূহল থাকিব লাগে। সেই প্ৰশ্নৰ জাগৰণ ঘটাই পেলাই তাৰ উত্তৰ আৰু সমাধান নিজৰ ভিতৰত বিচাৰি লোৱাৰ যিটো মানসিকতা, সেইটোৱে বিজ্ঞান মনস্কতা। বিজ্ঞান মনস্কতাহে এজন মানুহৰ প্ৰকৃত ব্যক্তিগত উত্তৰণ, সামাজিক উত্তৰণ, দেশৰ উত্তৰণ ঘটাব পাৰে। এখন আনন্দ বিদ্যানিকেতনৰ যিখন কৰ্মশালা হৈ গ'ল 9 তাৰিখ আৰু 10 তাৰিখ, এই দুদিনীয়া কৰ্মশালাত আচলতে খুব অচানকে আমি পালোঁ, এটা লিংক পালোঁ। পুৰণি আমাৰ এগৰাকী যোগৰ ছাত্ৰ আছিলে ৰূপক বৈশ্য, তো হঠাৎ আমাৰ পংকজ শৰ্মা আমাৰ ইয়াৰ জ্যেষ্ঠ আচাৰ্য, তেখেতৰ জৰিয়তে ৰূপক বৈশ্য নামটো আহি গ'ল। তো কথা পাতি গম পালোঁ এগৰাকী ব্যক্তিক চিনি পাওঁ, জানো আমি। গতিকে তেওঁৰ লগত যোগাযোগ হ'ল যে এনেকুৱা আমি এটা কৰ্মশালা পাতিব বিচাৰিছোঁ, তুমি কেনেধৰণে সহায় কৰিবা। বাছ ৰূপক বৈশ্যই অন্তৰ উজাৰি তেওঁ টীমটো লৈ পেলাই ইয়াত উপস্থিত হৈছে। আৰু এই টীমটোক গম পালোঁ অতি সৰু ল'ৰা, তেওঁলোকৰ যিটো উৎসুকতা, তেওঁলোকৰ যিটো আগ্ৰহ, যিটো পৰিশ্ৰম, তেওঁলোকো আচলতে সৃষ্টি হৈছে সেইখন বিদ্যালয়ৰ পৰা, যিখন বিদ্যালয় নলবাৰীত এটা সুনাম আছে, বনগাঁও উচ্চতৰ মাধ্যমিক বিদ্যালয়। সেইদিনা সেই স্কুলৰ প্ৰিন্সিপালজনো ইয়াত উপস্থিত আছিলে। সেইটো আমাৰ কাৰণে বহুত সৌভাগ্যজনক কথা। আচলতে গোটেই টীমটো ৰূপক বৈশ্যৰ সৈতে, সেই বিদ্যালয়ৰ প্ৰিন্সিপালৰ সৈতে, ছাত্ৰ কেইজন, তেওঁলোকৰ নামবিলাক মানে সঠিক গোটেইখিনি ডিটেইলছ নাম নাই, কিন্তু 2-এজনৰ নাম আছে। প্ৰাণজিৎ, ভাস্কৰ জ্যোতি এজন আছে, আৰু সৌৰভ এজন আছে, আৰু ভাৰ্গৱ এজন আছে। যদি এই 4গৰাকী ছাত্ৰক আচলতে তেওঁলোকৰ পৰিশ্ৰম শলাগ ল'বলগীয়া।
আৰু মই ভাবোঁ তেওঁলোক আগবাঢ়ক, তেওঁলোক জীৱনৰ উত্তৰণ ঘটাওক, এনেদৰে বিজ্ঞান মনস্কতাৰে তেওঁলোকে জীৱন গঢ়ি উঠক। এই আশা ৰাখিছোঁ, শুভেচ্ছা আৰু আশীষ জ্ঞাপন কৰিছোঁ আটাইলৈকে। ধন্যবাদ। মইতো দেখিছোঁ আমাৰ যিখন কৰ্মশালাই দুদিনীয়াকৈ আয়োজন কৰা হ'ল, আমাৰ ছাত্ৰ ছাত্ৰীখিনিক খুব এনজয় কৰিছে, উপভোগ কৰিছে। উপভোগ কৰা মানে কিবা সময় পাছ কৰাৰ কথা নহয়, আৰু তাৰ লগতে তেওঁলোকে যেন ভালেখিনি শিকিছে আৰু তেওঁলোকৰ মনত এক ধৰণৰ কিবা কৰাৰ যিটো নিচা, এই নিচাৰ যেন উদ্ৰেক হৈছে। আৰু মই ভাবোঁ এইটো এটা বৰ পজিটিভ লক্ষণ। আৰু ছাত্ৰ ছাত্ৰীসকলে এই ধৰণৰ কিছু কৰ্মশালাৰ মাধ্যমেদি সেই ধৰণৰ যদি কিবা এটা সৃষ্টিৰ যদি এটা ধাৰণা তেওঁলোকে অনুভৱ কৰে, তেতিয়াহ'লেই জনা যায় যে সেই ল'ৰা সেই ছোৱালীয়ে নিশ্চয় জীৱনত সি স্থবিৰ হৈ নাথাকে, আৰু তাৰ কিবা এটা লক্ষণ, প্ৰথম লক্ষণ সেইটোৱে যে কিবা এটা কৰিব লাগিব, ময়ো কিবা হ'ব লাগিব। এইটো ডাঙৰ কথা। আৰু আমাৰ এই অনুষ্ঠানে এই ধৰণে সৰ্বাংগীনভাৱে ল'ৰা ছোৱালীক নিয়াৰ কাৰণে এনেকৈ চেষ্টা কৰে, আৰু তাৰ এইটো অন্যতম অংশ। প্ৰতিবেদক লাইভ, পোহৰৰ দিশে এখোজ।